চাই আছোঁ আপোনাক ইউটিউবত চাওঁ, চাই পেলাই ভাল পাওঁ। এজন সংগ্ৰামী মানুহ, এজন স্পষ্টবাদী মানুহ। আপুনি স্পষ্টকৈ কথা কোৱা, চৰকাৰৰ বিৰুদ্ধে কথা কোৱা, জুবিন দাৰ ন্যায়ৰ পক্ষে আপুনি কথা কোৱা এজন মানুহ। কিন্তু আজি আপুনি আহি আমাৰ ইমান এইডোখৰ জেগাত আপুনি যে আহিছে, আমি ধন্যবাদ জনাইছোঁ, আপোনাক সেৱা জনাইছোঁ। আজি 15 দিনে কোনো মই আজিলৈকে চৰকাৰৰ ঘৰ পোৱা নাই। মোৰ কিন্তু ঘৰ 19 চনত জিএটেকতে মোৰ লিষ্টত নাম আছিলে, কিন্তু পঞ্চায়তৰ ফালৰ পৰা মোৰ ৰিজেক্ট লিষ্টত ভৰাই দিলে, মই নাপালোঁ। ৰিজেক্ট লিষ্টত কিয় ভৰালে? সেইটো মই গম নাপাওঁ, সেইটো পঞ্চায়তৰ মানুহখিনিয়ে গম পাব। আকৌ মই নতুনকৈ এতিয়া জিঅ'টেক কৰিছে, কিন্তু নামটো আছে বুলি শুনিছোঁ, কিন্তু এতিয়ালৈকে মই পোৱা নাই। ইয়াত মানে অকল আপোনালোকৰে নহয়, মই বহুত মানুহৰ ঘৰ দেখা পালোঁ, ভাঙি চিঙি শেষ হৈছে, কিন্তু তেওঁলোকে ঘৰ পোৱা নাই। খবৰবিলাক পাই থাকোঁ যে মানুহবিলাকৰ ঘৰ ভাঙি গৈছে, ঘৰ শেষ হৈ গৈছে। একচুৱেলি এইবিলাক ঘৰে নহয় না, লোৱাৰ আছামৰ তুলনাত কিন্তু ঘৰ নহয়। মানে ক'ব বেয়া শুনি, বিশ্বাস কৰক, এনেকুৱা ঘৰত গৰু ছাগলী বান্ধে, কিন্তু ইয়াতে তেনেকৈ মানুহ আছে। ঘৰটো ভাঙিবই না, কেতিয়াবা নহয় কেতিয়াবা, এতিয়া বানপানী নাহিলে কেতিয়াবা বতাহতো ভাঙি যাব পাৰে। ঘৰৰ বস্তু বাহানি চব গ'ল। এতিয়া মই ঘৰটো আপোনালোকৰ চাব নোৱাৰিলোঁ হা, কালি আকৌ আহিম, চাই পেলাই যদি আমি পাৰোঁ আমি নিজে বনাই দিম। কিবা মল্লিক, পংকজ মল্লিক আৰু শান্তু দাস, আৰু আপোনাৰ কি নাম? হা, টুটুল মল্লিক। আচ্ছা, এই তিনিটা নাম ল'লোঁ দেই। এই তিনিটা নামত আমি মানে কাম কৰি দিম, মানে ঘৰকেইটা বনাই দিম। আপোনালোকৰ ভোটাধিকাৰ আছে, আপোনালোকে ভাৰতীয় নাগৰিক হয়। চালনি মাৰি আছে। এতিয়ালৈকে চৰকাৰী বিষয়া এজনো আমাৰ ইয়াত অহা নাই। এইবিলাকে যে দুখ হৈছে, এজনো অহা নাই, চাবলৈ আহিলেও তথাপি মনটো ভাল লাগিলেহেঁতেন। নাই, পলিটিচিয়ান বা চৰকাৰী মানুহ আহিলে আপোনালোকে এইবিলাক কথা ক'ব যে আমাক ঘৰ লাগে। অহাই নাই এতিয়ালৈকে। কালি বিহু, আজি মুখ্যমন্ত্ৰী হৈছে বিহুবলৈ, চব বিহুঘৰলৈ গৈ আছে, আৰু ইয়াত আমাৰ ৰিলিফৰ গাড়ীবিলাকো ৰখা নাই। গগৈ আমাক দেখা দিয়া নাই, গৌৰৱ গগৈ আহিছে, দেখা দিয়া নাই। মুখৰ আগেদিয়ে গৈছে, কিন্তু আমাৰ আৰু ইয়াতে এটা বস্তু দেখিছোঁ, গাড়ীবিলাক এইফালৰ পৰা আহে, ধৰক বৰমিচিং গাঁও যায়, সেইখন অকণমান পপুলাৰ হৈছে, বাকী ডাইৰেক্ট নেপালী খুটি যায়। ইয়াতে মানুহখিনি নৰখায়। আৰু ইয়াতে সমস্যাটো কি হৈছে জানে, অকণমান ৰাস্তাত ভাল ভাল ঘৰ আছে, মানুহে কি ভাবে জানে, ভাবে এইখিনি অকণমান ধনী মানুহ নেকি। মুখ্যমন্ত্ৰীও আহিছে, সিফালৰ পৰা নেপালী খুটি প্ৰকাশত আহিছে, তেওঁ নেপালী খুটি কি বেলেগ ফালেদি যায় ন? মুখ্যমন্ত্ৰী এইফালেদি যোৱা নাই নেকি? আপোনাক হেৰিত দেখি থাকোঁ, কিন্তু আজি সাক্ষাতত পাই বহুত ভাল পাইছোঁ। আপুনি একো দিব নালাগে, মাত এষাৰ দিছে, আমি সন্তুষ্ট। থেংক ইউ। চাই আছোঁ আপোনাক ইউটিউবত চাওঁ, চাই পেলাই ভাল পাওঁ। এজন সংগ্ৰামী মানুহ, এজন স্পষ্টবাদী মানুহ। আপুনি স্পষ্টকৈ কথা কোৱা, চৰকাৰৰ বিৰুদ্ধে কথা কোৱা, জুবিন দাৰ ন্যায়ৰ পক্ষে আপুনি কথা কোৱা এজন মানুহ। কিন্তু আজি আপুনি আহি আমাৰ ইমান এইডোখৰ জেগাত আপুনি যে আহিছে, আমি ধন্যবাদ জনাইছোঁ, আপোনাক সেৱা জনাইছোঁ। আজি 15 দিনে কোনো একচুৱেলি মই ৰিলিফ দিব অহা নাছিলোঁ এইফালে হা, তেখেতে দাদা এজনে ফোন কৰিলে, এই এওঁলোকৰে তেখেতে ফোন কৰিলে, কথাখিনি ক'লে যে অৱস্থা নাই। তাৰপিছত মই তেওঁলোকৰ কাৰণে অকণমান পাৰ্চনেলি অনা নিচিনা হৈছে বস্তু, কিবা চকী, কিবা এইবোৰ মেট্ৰেছ, মানে তুলি, আৰু তাৰপিছত বেডশ্বীট, এনেকৈ কাঁহী বাতি, হাবি জাবি কিবা কিবি আনিছোঁ। আৰু আমাৰ ফালৰ পৰা যিখিনি পাৰোঁ কৰিম। মোৰ যিখিনি লগৰ আছে বা চা চিনাকি আছে, মই এইফালে পঠাই থাকিম।